আছো ব্ৰহ্মপুত্ৰৰ মাজত। দাদা ব্ৰহ্মপুত্ৰ নহয় নেকি? কি আপোনালোকে ভাবছিল নেকি ব্ৰহ্মপুত্ৰ বুলি? এইটো ব্ৰহ্মপুত্ৰ নহয়, আমাৰ ইয়াৰে নৈ পাগলা দিয়া নৈ। আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। মানে কি হৈছে জানেনা, একেদিন ইমান বৈধান দি আছে, বৈধানত একদম ফালি দিছে বৈধানে। বৈধান মানে অৰ্থাৎ বৰষুণ। আমাৰ ইয়াতে বৰষুণ দি আছে, তাকে কয় আমি বৈধান বুলি কওঁ। গতিকে আজি বৈধানৰ বতৰত সাং হয়, পানী সকলো হয়, চবফালে পানীৰে পানী গতাই। মই ভাবছোঁ আজি ৰাতি জৰা চাব যাওঁ নেকি। জৰা চোৱাৰ লগতে আপোনালোকক অলপ জৰা চোৱা হেৰি দেখুৱাওঁ, আৰু আমাৰ নদীগিলা কেনে ব্ৰহ্মপুত্ৰ ডাঙৰ হৈ গৈছে তাকে অলপ দেখিছোঁ। আপোনালোকে চাই লওক নেক্সট ক্লিপটোত। ভিডিঅ'টো গোটাই চাব বুলি আশা কৰিলোঁ। ভাই নকৈছোঁ, কাপোৰ চাপোৰ উৰা গন্ধে গেছি, আৰু দিনতে কেনে ৰাতি হৈছে চাওকচোন। দিনতে কেনে ৰাতি হৈছে, কাপোৰ চাপোৰ উৰা গন্ধ। মই আজি আছোঁ ব্ৰহ্মপুত্ৰৰ মাজত। দাদা ব্ৰহ্মপুত্ৰ নহয় নেকি? কি আপোনালোকে ভাবছিল নেকি ব্ৰহ্মপুত্ৰ বুলি? এইটো ব্ৰহ্মপুত্ৰ নহয়, আমাৰ ইয়াৰে নৈ পাগলা দিয়া নৈ। জৰা কাটবা যাম, কিন্তু আপোনালোকে পাৰিলে আশীৰ্বাদ কৰক, জৰাত যাতে ছাকচেছফুল হৈ পেলাই ধৰা সাপ 2ডালমান পাওঁ। এয়া আমাৰ মাছ পোৱাৰ ঠাই আহি পালোঁ, কিন্তু আগতে ইয়াত ঢেৰ মাছ আহিছিল, আৰু এয়া প্ৰথম মিছনটো ফেইল হৈ গ'ল হ'ল আমাৰ। গতিকে আগত দেখি যাই আছোঁ, আৰু মাছ মানে এইবাৰ বহুত মাছ কম। মাছ আমি বহুত টাইমেই হ'ল অহা, কিন্তু মাছ এনেকৈ দেখা পোৱা নাই, ক'তোৱে মাছ নাই। এখন কৈলেঙি কোনোবাই পাতি থৈ দিছিল, তাকেও দাঙি চালোঁ, এটাও মাছ নাই। সেইটো মৰা মাছ এটা আছে, আকৌ নাই। জোক আৰু মোক যিমান তেজ খুৱালোঁ সেইখিনি এনাই গ'ল আমাৰ। আৰু এটা কথা, একেদিন ভিডিঅ' আপলোড দিয়া নাছিলোঁ, কিহৰ কাৰণে দিয়া নাছিলোঁ, লাইনৰ প্ৰব্লেম চলি আছিল, যিহেতুকে কাৰেণ্ট নাথাকে আমাৰ ইফালে। কাৰণ মোবাইল দি ভিডিঅ' দিওঁ, সেই গোটেই মোবাইলত চাৰ্জ নাথাকা হ'লে দিয়া নাই। গতিকে আমাৰ ইয়াতে কেনেহেন গাছৰ পাত এটা ল'লেও লাইনটো কাটি দিয়ে, বৰষুণ দিলেও কাটি দিয়ে। গতিকে ভিডিঅ' চিডিঅ' আপলোড দিব পৰা নাছিলে। এইটো সৰুকৈ ভিডিঅ' বনালোঁ চাব। আৰু গোটেই পথাৰ, গোটেই হাবি জংঘল বিচাৰিও তাৰমানে মাছ এটাও নাপাওঁ। গতিকে আমিও ভাবিলোঁ কি বতৰো বেয়া, ঘৰিয়ে যাওঁ। মোটামুটি ময়ো গোটাই তেজমাখা খালাক, জোকেও খালাক, সেইখিনি দেখাব নোৱাৰিলোঁ, মই জোকে খাওঁ। এতিয়া বৰষুণো আহিল, আমি ঘৰত দেখি যাই আছোঁ। ঘৰত যাই কিনে ভিডিঅ'টো এডিটিং কৰি দি দিম, আৰু আপোনালোকে চাব বুলি আশা কৰিলোঁ।